শ্ৰদ্ধেয় ডাক্তৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ ডাঙৰীয়া, আজি মই তেখেতলৈ এই শুভ মুহূৰ্তত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰণেতাসকলৰ লগতে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা সমিতিৰ সেই সময়ৰ সন্মানীয় অধ্যক্ষ আৰু যেতিয়া ভাৰতবৰ্ষৰ সংবিধানৰ চূড়ান্ত দিশ নিৰ্ণায়ক হৈ আছিল, সেই সময়ত সংবিধান প্ৰণেতা হিচাপে বা আমাৰ দেশৰ এই সংবিধান প্ৰস্তাৱনা সমিতিৰ অধ্যক্ষ হিচাপে যিগৰাকী মহান মনীষীয়ে, মহান দেশপ্ৰেমিকে এই দেশখনত আজিৰ সময়ত 142 কোটি জনগণে আমাৰ এই পূৰ্ণ পবিত্ৰ মা ভাৰতীক বিশ্বৰ এখন শ্ৰেষ্ঠতম বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ আমাৰ সকলোৰে যি সপোন, এই সপোনক বুকুত বান্ধি প্ৰতিগৰাকী নাগৰিক হিচাপে পৃথিৱীৰ বুকুত শিৰ তুলি থিয় হ'বলৈ প্ৰয়াস কৰিছে। শ্ৰদ্ধেয় ডাক্তৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ ডাঙৰীয়া, আজি মই তেখেতলৈ এই শুভ মুহূৰ্তত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰণেতাসকলৰ লগতে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা সমিতিৰ সেই সময়ৰ সন্মানীয় অধ্যক্ষ আৰু যেতিয়া ভাৰতবৰ্ষৰ সংবিধানৰ চূড়ান্ত দিশ নিৰ্ণায়ক হৈ আছিল, সেই সময়ত সংবিধান প্ৰণেতা হিচাপে বা আমাৰ দেশৰ এই সংবিধান প্ৰস্তাৱনা সমিতিৰ অধ্যক্ষ হিচাপে যিগৰাকী মহান মনীষীয়ে, মহান দেশপ্ৰেমিকে